সৰ্বে পৰ্বতৰ পৰা মাণিকনো যে যেন সবে বনে লোহিকে চন্দন গজস্তি বিনে যেন মুক্তা মলিজাত নুহে সবে লোক নুহে সাধু জন কৃষ্ণ। সকলো পৰ্বততে মাণিক নোপোৱাতে আৰু সকলো কাঠেই চন্দন নহয়। গজহস্তি বাহিৰে যেনেকৈ সকলো হাতীতে গজ মুকুতা উৎপন্ন নহয়, তেনেকৈ সকলো মানুহ সাধুও নহয়। গতিকে কোন পৰ্বতত মূল্যৱান ধাতুৰ আকৰ আছে, কোনজোপা গছ চন্দন, কোনটো হাতীৰ পৰা গজ মুকুতা উৎপন্ন হয়, এই সকলোবিলাক নিজ অভিজ্ঞতাৰে যেনেকৈ জানিব পাৰি, ঠিক তেনেকৈ কোনজন প্ৰকৃত সাধু লোক তাকো নিজ জ্ঞানেৰে বিচাৰ কৰি উলিয়াব জানিব লাগিব। গতিকে মোৰ বিচাৰ মতে প্ৰয়াত শ্ৰদ্ধা দ্ৰোণকান্ত দাস ডাঙৰীয়াই সাধু আছিল বুলি মোৰ অনুভৱ হয়। 2024 চনৰ 30 মে তাৰিখটো আমাৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক দিন বুলি আমি অভিহিত কৰিছোঁ। যিহেতু এই 30 মে তাৰিখে আমাৰ মাজৰ পৰা আমাৰ শ্ৰদ্ধা ভক্ত সাধু গায়ন বায়ন পাঠক ঢুলীয়া খুলীয়াকে আদি কৰি সমস্ত ক্ষেত্ৰত আগুৱাই নিয়া এজন অভিভাৱক আছিল। তেখেতৰ মৃত্যু বাতৰিয়ে আমাক অতিকে মৰ্মাহত কৰি তুলিলে। সকলোৱে পৰিচিত এটি নিষ্ঠুৰ চিৰসত্য শব্দ হ'ল মৃত্যু। তথাপি মানি ল'বলৈ কিমান যে কষ্ট তাৰ বৰ্ণনা কৰাটো অসাধ্য। সংসাৰত মানৱ জীৱন ক্ষণস্থায়ী যদিও যোগ্যজনে নিজ কৰ্ম আৰু সাধনাৰ জৰিয়তে খ্যাতি ৰাখিবলৈ সক্ষম হয়, যাক সমাজ জীৱনত যুগ যুগান্তলৈ চৰ্চিত কৰি ৰাখে। শ্ৰদ্ধা প্ৰয়াত দ্ৰোণকান্ত দাস ডাঙৰীয়াও তেখেতৰ কৰ্মৰাজিয়ে যুগমীয়া কৰি ৰাখিব বুলি মোৰ বিশ্বাস। শ্ৰদ্ধা দ্ৰোণকান্ত দাস ডাঙৰীয়া মৃত্যুৱে আমাৰ মায়ামৰা সমাজখনৰ বিস্তৰ ক্ষতি সাধন কৰিছে বুলি মোৰ অনুভৱ। কোন কাৰ মৰমৰ, কোন কাৰ জীৱনৰ দুদিন চিনাকি মাথো এই সংসাৰৰ। ভাগি গ'ল বিনখনি, ছিঙি গ'ল তাৰ, ৰৈ গ'ল অৱশেষ অমিয়া জংকাৰ। মানুহ মৰণশীল, সকলোৱে এদিন মৰিব লাগিব। তথাপি এই চিৰন্তন সত্য মৃত্যুৱে আমাক মৰ্মাহত কৰি তুলিলে। গন্ধেন ধনং কুসুমং ন ভাতি, দন্তেন হীনং বজনং ন ভাতি, সত্যেন হীনং বচনম ন ভাতি, জ্ঞাননম হীনং পুৰুষং ন ভাতি। গোন্ধ নাইকিয়া ফুল, দাঁত নাইকিয়া মুখ, সত্য নথকা বাক্য আৰু জ্ঞানহীন পুৰুষে জগতত প্ৰকাশ নাপায়। সত্য সাধু গুণ গৰিমাৰে আমাৰ নৰহৰিসকল শ্ৰীহৰিলৈ, বিন্দুৰ পৰা সিন্ধুলৈ, ভূমিৰ পৰা ভূমালৈ, জনতা জনাৰ্দনৰ ৰম্যক্ষেত্ৰ হওক, এই বিভুৰ ওচৰত আমাৰ নিৰন্তৰ প্ৰাৰ্থনা। জীৱন দীঘল নদীত অসহায় নাৱৰীয়াই মেলি দিয়া আশাৰ ভৰা জীৱন ডিঙা বহুতো আঁতৰি গ'ল, বন্দৰলৈ আৰু কাহানিও ঘূৰি নাহে। জন্ম মৃত্যু চিৰন্তন ৰীতি, দুদিন মাথো নাট ভাৱৰীয়া হৈ থাকিব লাগিব ভাড়া ঘৰত।
নিৰ্দিষ্ট সময়ত ডাকুৱালে খবৰ দিবহি গাড়ীখন আহি পদূলি মূৰত ৰৈ আছে সি সৌ থকাজনে তাত মাতিব লাগিছে ওলোৱা হ'ল নে নৌ নগ'লে নহ'ব যাবই লাগিব ইফালে বহুত বাট যাৰ শুদ্ধ কৰণত থাকে হৰে 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 হৰিয়ে হৰি ভক্তি সৰোবৰ বুলিয়া কয় যা তাহাত হৰিৰ চৰণ প্ৰকাশ হৰি 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 হৰিয়ে তাহাৰ খোজহে আমোদ কৰে সবা যাৰ শুদ্ধ অন্তঃকৰণত হৰি ভক্তি বুলি কোৱা সৰোবৰ হ্ৰদ ডাঙৰ জলাশয়খন থাকে তাতে হৰিৰ চৰণহে প্ৰকাশ কৰি থাকে আৰু অসূয়া অপ্ৰীতি হিংসা দেশ আদিবোৰ হ'ল অন্তৰৰ মল শ্ৰদ্ধা প্ৰয়াত দীনকান্ত দাসৰ অন্তৰত তেনেধৰণৰ মল নাছিল বুলি মোৰ ধাৰণা হয় তেখেতৰ দয়া ক্ষমা শ্ৰদ্ধা প্ৰীতি আদি গুণসমূহ দেখিবলৈ পাইছিলোঁ তালৈ লক্ষ্য কৰিলে প্ৰয়াত দীনকান্ত দাসৰ অন্তৰখনকে শুদ্ধ অন্তঃকৰণৰ ভক্তি সৰোবৰ হ্ৰদ ডাঙৰ জলাশয় বুলি ভাবিব পাৰোঁ তেখেতৰ চলন ফুৰণ আৰু আচৰণে সকলো ভকত বৈষ্ণৱ আই মাতৃৰ লগতে নৱপ্ৰজন্মৰ বহুজনৰ মনত আমোদ দিব পাৰিছিল সৰল মনৰ অমায়িক গুণৰ আচৰণৰ বাবে তেখেতৰ অন্তৰক হৰিভক্তি সৰোবৰ বুলিব পাৰি আৰু এজন শুদ্ধ অন্তৰৰ গৰাকী হোৱাৰ বাবেই হ্ৰদত যেনেকৈ পদুম ফুল ফুলি চাৰিওফালে সৌৰভ বিলাই সকলোকে আমোদ দিয়ে ঠিক প্ৰয়াত দীনকান্ত দাসেও ভাওনা সভা আদিত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি খোল মৃদংগ সংগত কৰি দৰ্শকৰ পৰা বিপুল সমাদৰ বুটলিবলৈ সক্ষম হৈছিল সেয়েহে এই পৰম ভক্ত সাধুজনৰ আত্মা চিৰশান্তিৰ বাবে ভগৱন্ত প্ৰভু চৰণত আমি প্ৰাৰ্থনা জনালোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ